নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 8 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ নিৰ্বাচন আয়োগৰ বহুকেইটা নিৰ্দেশনা দেখিবলৈ পোৱা গৈছে। ভোট গ্ৰহণ কেন্দ্ৰলৈ আপুনি নিব নোৱাৰিব মোবাইল ফোন। ইয়াৰ লগতে কেইবাটাও SOP জাৰি কৰা হৈছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা। আমি সবিশেষ জনাইছো ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। অসমৰ জনতাই নিৰ্বাচন কৰিব নিজৰ মন পচন্দৰ প্ৰাৰ্থী আৰু ভোটদানৰ পূৰ্বে ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। ভোট গ্ৰহণ কেন্দ্ৰলৈ লগত নিব নোৱাৰিব আপোনাৰ মোবাইল ফোনটো আৰু 100 মিটাৰ দূৰত মোবাইল জমা দিব লাগিব। আপুনি মোবাইল জমা দি সংগ্ৰহ কৰিব লাগিব এখন বিশেষ ৰচিদ আৰু ভোটদানৰ পিছত আপুনি সেই ৰচিদখন দেখুৱাইহে মোবাইল পুনৰ ল'ব পাৰিব আৰু BLO স্বেচ্ছাসেৱক পলিং এজেণ্টৰ নিৰ্দেশনা মানি চলিব লাগিব আপুনি আৰু সকলো ভোটাৰক শৃংখলাবদ্ধভাৱে ভোটদানৰ আহ্বান জনোৱা হৈছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা। আৰু আজি ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বহু ভোট গ্ৰহণকাৰী আৰু ভোট কেন্দ্ৰলৈ পলিং প্ৰিজাইডিং বিষয়াসহ ভোট গ্ৰহণকাৰীৰ দল দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ মুঠ 31,468 ক্ষমা কৰিব ৰাজ্যৰ মুঠ 31,486 ভোট কেন্দ্ৰৰ ব্যাপক নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে। আৰক্ষী কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে আৰু কেইবাখনো জিলাৰ দুৰ্গম ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে ভোট গ্ৰহণকাৰী। শিলচৰ কাৰ্বি আংলঙৰ ভোট কেন্দ্ৰলৈ কালিয়ে ৰাওনা হৈছে ভোট গ্ৰহণকাৰী। শান্তিপূৰ্ণ নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগৰ তৎপৰতা আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰোপ কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু কেইটামান ঘণ্টাৰ পিছতেই অনুষ্ঠিত হ'ব ৰাজ্যত বিধানসভা নিৰ্বাচন আৰু ভোটদানৰ পূৰ্বে ভোটাৰলৈ নিৰ্বাচন আয়োগৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। ভোট গ্ৰহণ কেন্দ্ৰলৈ লগত নিব নোৱাৰিব আপোনাৰ নিজৰ মোবাইল ফোনটো আৰু 100 মিটাৰ দূৰত মোবাইল জমা দি আপুনি এখন বিশেষ ৰচিদ সংগ্ৰহ কৰিব লাগিব আৰু আপুনি যেতিয়া ভোটদানৰ পিছত ওলাই আহিব সেই ৰচিদখন দেখুৱাই আপুনি মোবাইল ফোন সংগ্ৰহ কৰিব লাগিব। BLO স্বেচ্ছাসেৱক পলিং এজেণ্টৰ নিৰ্দেশনা আপুনি মানি চলিব লাগিব। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তাৰ মাজতে আহি পৰিছে এটি ভাল খবৰ, বিশেষ খবৰ। আপোনাৰ হাতত আপোনাৰ ভোটাৰ কাৰ্ডখন নাই নেকি? যদি সেই নাই তেন্তে চিন্তা কৰিব নালাগে, আপুনি ভোটাৰ কাৰ্ড অবিহনেও আপুনি ভোট দিব পাৰিব। কিন্তু কেনেকৈ আমি সবিশেষ জনাইছোঁ ভোটাৰ কাৰ্ড নাথাকিলেও আপুনি দিব পাৰিব ভোট। কিন্তু কেনেকৈ? কাইলৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাজ্যৰ 2.50 কোটি ভোটাৰে আৰু ভোটাৰৰ বাবে আহি গ'ল জৰুৰী খবৰ। আপোনাৰ ভোটাৰ ID নাই নেকি? যদি নাই তেন্তে কমেণ্টত ন' বুলি লিখি আমাক জনাওক। আৰু ভোটাৰ তালিকাত নাম থাকিলেও ভোটাৰ ID নাই নেকি আপোনাৰ? ভোট দিবলৈ নাপাম বুলি চিন্তিত হৈছে নেকি আপুনি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপুনি ভোটাৰ কাৰ্ড অবিহনেও যদিহে আপোনাৰ ভোটাৰ ID কাৰ্ড নাই তথাপিও আপুনি ভোট দিব পাৰিব। কেনেকৈ আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব? 11বিধ নথি থাকিলে আপুনি দিব পাৰিব ভোট আৰু 11বিধ নথিৰ ভিতৰত এখন নথি যদিহে আপোনাৰ আছে তেন্তে আপুনি ভোট দিব পাৰিব। কি নথি আপোনাৰ ওচৰত থাকিব লাগিব? পাছপৰ্ট থাকিলে আপুনি ভোট দিব পাৰিব। ড্ৰাইভিং লাইচেঞ্চ থাকিলেও আপুনি ভোট দিব পাৰিব। লগতে চৰকাৰী বা ব্যক্তিগত খণ্ডৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ডৰ লগতে বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক থাকিলে আপুনি ভোট দিব পাৰিব। আৰু চৰকাৰী আঁচনিৰ অধীনত থকা স্বাস্থ্য বীমা, স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব। আৰু MG এনৰেগা জব কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব। লগতে ফটোসহ পেঞ্চনৰ নথি যদিহে আপোনাৰ লগত আছে তেন্তে চিন্তাৰ কাৰণ নাই, ভোট দিব পাৰিব। আৰু সাংসদ বিধায়কৰ চৰকাৰী পৰিচয় পত্ৰ থাকিলে ভোট দিব পাৰিব। অক্ষম ব্যক্তিৰ বাবে UDID কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু এইসমূহ নথি থাকিলে আপুনি
কাইলৈৰ দিনটোত ভোটাৰ আইডি অবিহনে ভোট দিব পাৰিব আৰু কাইলৈ হৈছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু কাইলৈ অসমৰ জনতাই নিৰ্বাচন কৰিব নিজৰ মন পচন্দৰ প্ৰাৰ্থী আৰু আমি খবৰ জনাইছোঁ যে আপুনি ভোটাৰ কেন্দ্ৰলৈ যাওঁতে কি কি নিয়ম মানি চলিব লাগিব আপুনি মোবাইল ফোনটো ভোট গ্ৰহণ কেন্দ্ৰলৈ নিব নোৱাৰিব 100 মিটাৰ দূৰত ৰাখিব লাগিব আৰু আপুনি মোবাইল ফোনটো ৰাখি এখন ৰচিদ ল'ব লাগিব আৰু আপুনি ভোটদানৰ পিছত আকৌ সেই ৰচিদখন দেখুৱাই আপোনাৰ মোবাইল ফোনটো সংগ্ৰহ কৰি ল'ব লাগিব জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত মিছা অভিযোগ আনি এইবাৰ গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে পৱন খেৰা এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক পলাতক অৱস্থাত এইবাৰ পৱন খেৰা গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে পৱন খেৰাই দিল্লীৰ পৰা হায়দৰাবাদত আত্মগোপন পৱন খেৰাৰ আৰু মোক চেলেঞ্জ কৰি নিজে পলাল পৱন খেৰা 6 বজাৰ ফ্লাইটত উঠি পলাল পৱন খেৰা আৰু ৰিণিকী ভূঞা শৰ্মাৰ নামত মিছা অভিযোগ আনি এইবাৰ পৱন খেৰাই গ্ৰেপ্তাৰৰ ভয়ত পলাইছে হায়দৰাবাদলৈ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেদি এতিয়া বহু পানী বাগৰি গ'ল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এৰেষ্ট কৰক বুলি প্ৰত্যাহ্বান জনাইছিল পৱন খেৰাই কিন্তু পৱন খেৰা নিজেই পলাই গ'ল আৰু পৱন খেৰাৰ পলায়নক লৈ এবাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এইবাৰ পলাতক অৱস্থাত আছে ৰিণিকী ভূঞা শৰ্মাৰ নামত মিছা অভিযোগ অনা পৱন খেৰা 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এটা দিন আৰু তাৰ মাজতে এইবাৰ আহি গ'ল অপিনিয়ন পোল এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰিব বিজেপিয়ে চৰকাৰ গঠন কৰিব নে কংগ্ৰেছে চৰকাৰ গঠন কৰিব তাক লৈ আহি গ'ল অপিনিয়ন পোল আৰু কোৱা হৈছে যে অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু কোনটো দলে কিমানখন আসন লাভ কৰিব জনাইছোঁ সবিশেষ নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল অসমত তৃতীয়বাৰৰ বাবে আকৌ আহিব বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিব দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই অপিনিয়ন পোল আৰু চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি মিত্ৰতে পাব 83ৰ পৰা 90খন আসন আৰু কংগ্ৰেছে লাভ কৰিব মাত্ৰ 30ৰ পৰা 36খন আসন আৰু অন্যান্যই লাভ কৰিব 3ৰ পৰা 6খনকৈ আসন আৰু মেট্ৰিজৰ অপিনিয়ন মতে বিজেপি মিত্ৰতে পাব 92ৰ পৰা 100খন আসন আৰু কংগ্ৰেছে লাভ কৰিব 22ৰ পৰা 32খন আসন আৰু অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন আমি জনাইছোঁ সবিশেষ খবৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এটা দিন আৰু তাৰ মাজতে এইবাৰ অপিনিয়ন পোল আহি পৰিছে কোৱা হৈছে যে এইবাৰ 2026 বৰ্ষতো বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পাইছে এই অপিনিয়ন পোল আৰু তাতে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কোৱা হৈছে অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপি চৰকাৰ আহিব দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই অপিনিয়ন পোল জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2 বছৰত গৌৰৱ গগৈৰ 1 গুণ সম্পত্তি বাঢ়িছে পাকিস্তানতো গৌৰৱৰ বেংক একাউণ্ট আছে আৰু এনে মন্তব্য কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈক এইবাৰ অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাৰিলে গীতালৈ বৰ্ত দিবলৈ আহক বুলি এইবাৰ গৌৰৱক অপেন চেলেঞ্জ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী গীতা আৰু ভাগৱত চুই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈয়ে দুয়ো শপত খাম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু ভাৰতৰ বাহিৰত যদি 1 ইঞ্চিও মাটি নাই বুলি কয় গৌৰৱ গগৈয়ে যদি 1 ইঞ্চিও মাটি আছে তেন্তে 72 ঘণ্টাৰ ভিতৰত আমাৰ দুয়োৰে মৃত্যু হ'ব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু গৌৰৱেও শপত খাওক ভাৰতৰ বাহিৰত পৰিয়ালৰ সম্পত্তি নাই বুলি পাকিস্তানত বেংক একাউণ্ট নাই বুলি আৰু 2 বছৰত গৌৰৱ গগৈৰ 1 গুণ সম্পত্তি বাঢ়িছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু গৌৰৱক কোনেও প্ৰশ্ন নকৰে লগতে কৈছে যে কোভিড হাস্পতালত ময়ে ঘূৰোঁ ময়ে সদায় টাৰ্গেট হওঁ পাকিস্তানৰ বেংকৰ কাগজ দেখুৱাৰ পাছতো সকলো নিমাত কিয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে দেউতাক ডাঙৰ মানুহ হ'লে সকলো নিমাত হৈ থাকে আৰু আমাৰ দেউতা সাধাৰণ মানুহ বাবে আমি কি একো কৰিব নোৱাৰোঁ আৰু মোৰ পুত্ৰৰ 17টা কোম্পানী আছে বুলি কয় গৌৰৱ গগৈয়ে কিন্তু
17টা কোম্পানীৰ এটাও নাম ক'ব নোৱাৰে গৌৰৱ গগৈ আৰু এইবাৰ এনে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ গৌৰৱক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ একেখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয় শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা প্ৰথমবাৰলৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজি আছিল নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেতবৰ বৃহৎ ঘোষণা আহি পৰিছে অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব দুখনকৈ ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ত ধন পাব দুয়োগৰাকীয়ে আৰু একেখন ঘৰতে বিনামূলীয়া চাউল চেনি দাইল পাব দুগুণকৈ আৰু চাহপাতৰ লগতে মিঠাতেলো পাব দুগুণকৈ এটা পৰিয়ালে আৰু এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়া চিলিণ্ডাৰ বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলাই আৰু প্ৰচাৰৰ অন্তিমটো দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ বৃহৎ ঘোষণা একেখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয় আৰু শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা